গুৰু নানক দেৱজীৰ 555 জন্ম জয়ন্তী উপলক্ষে আজি 3 দিনৰ পৰা অখণ্ড পাঠ, তাৰ আগত প্ৰভাত ফেৰী 7 দিন চলিলে আপোনালোকে জানে, আৰু 3 দিনৰ পৰা অখণ্ড পাঠ চলিছে, আৰু অখণ্ড পাঠত 3 দিন লংগাৰ কণ্টিনিউ হৈছে, আৰু সকলো মানে কমিউনিটি, ডিফাৰেণ্ট কমিউনিটি চবেই আহি লংগৰ গ্ৰহণ কৰিছে 3 দিনৰ পৰা। আজিও আপোনালোকে ওপৰত দেখিছে যে সব কমিউনিটি মানুহ আহি বহি আছে। চ' মই বহুত প্ৰাউড ফিল কৰিছোঁ, চবেই আহিছে আজি, আৰু সকলোকে মই নিজৰ কমিটিৰ ফালৰ পৰা আমাৰ শিৱসাগৰবাসী বা ৰাইজক, শিখ সমাজৰ ফালৰ পৰা মই এই 555 জন্ম জয়ন্তী উপলক্ষে চবকে শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু আজি ৰাতি 12টালৈকে এতিয়া সমাপন হ'ব, তাৰপিছত লংগৰ হ'ব, 5টাৰ পৰা দীপমালা হ'ব, দীপমালাৰ পিছত কীৰ্তন দৰবাৰ ষ্টাৰ্ট হ'ব, তাৰপিছত ৰাতি 12টাত আমাৰ লংগৰ আছে। আকৌ সেইটো মতে আজিৰ দিনটো মানে এনেকৈ মানে কাৰ্যসূচীটো এনেকুৱা আছে। আৰু আমাৰ সভাপতি ত্ৰিলোচন সিংজী হাঞ্চপাল আছে লগত, আপোনালোকে দেখিছে। চ' আজি গোটেই মেনেজমেণ্ট কমিটি আজি 7 দিনৰ পৰা ব্যস্ত, আজি সমাপনলৈ গৈ আছোঁ। আজি দিনটো আৰু অকণমান বিজি আছোঁ। আপোনালোকৰো বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে, স্বাগতম কৰিছোঁ আপোনালোককো, ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।